সমাগত নিৰ্বাচনলৈ কঁকালত টঙালি বান্ধিছে কংগ্ৰেছে। বিজেপিক পৰাস্ত কৰিবলৈ সাজু গৌৰৱ গগৈ। এবাৰ 5টা সংকল্পৰে 26 ৰণত নামিব কংগ্ৰেছ। গৌৰৱ গগৈৰ নেতৃত্বত কংগ্ৰেছে গুৰুত্ব দিব 5টা বিষয়ত। পিছে কি এই 5টা সংকল্প জানিবলৈ চাওক আমাৰ এই প্ৰতিবেদন। সমাগত 2024 বিধানসভা নিৰ্বাচন। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া বলিব ধৰিছে নিৰ্বাচনী গৰম বতাহ। সাজু হৈছে শাসক বিৰোধী দল। সমান্তৰালকৈ ভাৰতীয় জাতীয় কংগ্ৰেছেও আৰম্ভ কৰিছে নিৰ্বাচনী তৎপৰতা। এইবাৰ 5টাকৈ সংকল্পৰে আগবাঢ়িব কংগ্ৰেছ দল। গৌৰৱ গগৈৰ নেতৃত্বত কংগ্ৰেছে গুৰুত্ব দিব 5টা বিষয়ৰ ওপৰত। নৱবৰ্ষৰ আৰম্ভণিতেই আনুষ্ঠানিকভাৱে ঘোষণা APCCৰ সভাপতি গৌৰৱ গগৈ। পিছে কি এই 5টা সংকল্প? শিক্ষা আৰু চিকিৎসা হ'ব কংগ্ৰেছৰ প্ৰথম সংকল্প। চৰকাৰৰ কামত আধুনিকৰণ হ'ব দ্বিতীয় সংকল্প। তৃতীয় সংকল্প হৈছে অৰ্থনৈতিক পৰিৱৰ্তন। অপৰাধ নিয়ন্ত্ৰণ হৈছে চতুৰ্থ সংকল্প। আৰু যুৱকসকলক লৈ পঞ্চম সংকল্প হৈছে কংগ্ৰেছৰ। নৱবৰ্ষৰ আৰম্ভণিতে আনুষ্ঠানিকভাৱে ঘোষণা কৰিলে APCCৰ সভাপতি গৌৰৱ গগৈয়ে। এই 5টাকৈ সংকল্পৰে 2024 বিধানসভা নিৰ্বাচনত বিজেপিক সম্পূৰ্ণৰূপে পৰাস্ত কৰিবলৈ সাজু এতিয়া ভাৰতীয় জাতীয় কংগ্ৰেছ দল। এখন নতুন বৰ অসমত আমাৰ 5টা স্তম্ভ। প্ৰথম স্তম্ভ হ'ল যে আমাৰ অৰ্থনৈতিক আমাৰ উন্নতি, গুৱাহাটীৰ পৰা গাঁৱলৈকে, ডাঙৰ পৰা সৰুলৈকে আৰু বাহিৰৰ পৰা থলুৱালৈকে। দ্বিতীয় আমাৰ স্তম্ভ হ'ব যে আমাৰ যি কাম মুখ্যমন্ত্ৰী বিফল হ'ল সেই কাম আমি সাফল্যমণ্ডিত কৰিবলৈ যামগৈ, যে চিকিৎসা আৰু শিক্ষাৰ ক্ষেত্ৰত অসমখন ভাৰতৰ 5টা শীৰ্ষ ৰাজ্যৰ ভিতৰত লৈ যোৱা। তৃতীয় আমাৰ হ'ল যে যুৱকসকলৰ মাজত এটা সক্ৰিয় মানসিকতা সৃষ্টি কৰা। চতুৰ্থ হ'ল যে আধুনিক আমাৰ চৰকাৰী এটা পৰিস্থিতি বা পৰিৱেশ সৃষ্টি কৰা। আৰু পঞ্চম হ'ল যে আমাৰ মডাৰ্ণ পুলিচ, মডাৰ্ণ আৰক্ষী বিষয়াসকলক আমি তেনেদৰে এটা তৈয়াৰ কৰিব বুলি বিচাৰোঁ। কিন্তু ইয়াৰ উপৰিও ৰাইজৰ কিছু পৰামৰ্শ থাকিব পাৰে আৰু আমি ৰাইজৰ পৰামৰ্শ জানিবলৈ ইচ্ছুক যে আজিৰ তাৰিখত আমি নিজৰ খিলঞ্জীয়া, নিজৰ আমি ভূমিপুত্ৰ, নিজৰ অসমবাসীৰ আমি ভূমি অধিকাৰ, মাটি কেনেদৰে আমি সুৰক্ষা প্ৰদান কৰিব পাৰোঁ, কি বিকল্প আমাৰ ওচৰত আছে। কিয় যদি আপোনালোকৰ ওচৰত, ৰাইজৰ ওচৰত যদি কিবা পৰামৰ্শ আছে, এই পৰামৰ্শবোৰ এটা বিশেষ ইমেইল এড্ৰেছ আজিৰ তাৰিখত আমি মুকলি কৰিবলৈ বিচাৰোঁ। এই বিশেষ ইমেইল এড্ৰেছ হ'ল notunosom@notunosom.com। পুনৰবাৰ কৈছোঁ, notunosom@notunosom.com।